এটা আজি 5-6 বছৰমান হ'ল বিয়া দিছোঁ। সদায় কাজিয়া খাল যৌতুকৰ কাৰণে লাগি থাকে। জমাইটো নহয় আকৌ এই ভায়াক দুটাই, ভায়াক এটা আছে সি আৰু এই সতীনাক এটা আছে, সতীনাকটো আৰু এই বুঢ়ী এওঁ দুটা সদায় বুঢ়ী সতীনাকৰ খালি লাগি থাকে মোৰ ছোৱালীটোৰ লগত। মই বহুতবাৰ সেই কাজিয়া ভাঙি গৈছোঁ। কিন্তু জমাইটোৱে মোৰ খুব মৰম কৰে। জমাইটো ক'ৰবাত গেলি লগত লৈ যায়, নিজে যায়, চাইকেলত লৈ যায় মোৰ ঘৰকলৈকে। মই সেইটো মানুহক মই দুখবা নোৱাৰোঁ। আৰু তেওঁ আজি এই বস্তুত নাই বুলি মই শুনিছোঁ, ঘৰতে শুনিছোঁ তেওঁ নাই, এনেকৈ ক'ৰবাত ভোজ খাব গৈছে, তাৰপৰা আহি শুনি সি বাগৰি বসছে। সিহঁতৰ ঘৰৰ মানুহে মোক এটাই খবৰ দিয়া নাই এতিয়ালৈকেও। ফোন নাই বোলে, পইচা নাই বোলে, সেইবোৰ কৈ আছে। মই সোধাওঁতে কৈছে আমাৰ মোবাইলত পইচা নাই। বোলে কাৰোবাৰ মোবাইলত যে তোমালোকে কিয় ফোন কৰিব নিদিলে? বোলে সৰু এনেকুৱা হ'ল, এই মইনা ফাঁচি দিছে বুলি মোকতো ক'ব পাৰে, কোৱা নাই। এতিয়া তেওঁলোকে মাৰি পেলাইছে, এই বাবুই মাৰিছে। বাবু আৰু সতীনাকটো লগে আৰু এই বুঢ়ীটো আৰু বুঢ়া এহঁত চাৰিটা লগে মাৰিছে তাইক। আগে তাকে সেইটো কাৰণে মাৰি থাকে। আজি 1:05 বজাত এই মৃদুল আলিৰ সৰু ভায়েক বাবু আলিয়ে মুখত যাই কৈছে যে এনেকুৱা এটা তেওঁৰ বৌকৰ ছুইচাইড কেছ হৈছে। লগে লগে মই আহি 1:24 মই আমাৰ পাঠকীয়া থানাৰ আৰক্ষী বিষয়া মহোদয়ক জনাইছোঁ ফোন কৰি, আৰু ইয়াতে মই আছোঁ। আৰু তেতিয়া গম পোৱা মতে যিহেতুকে মানে দেখা পায়ে আমাৰ ছাছপেক্ট হৈছিলে লাষ্টটো। তাৰপিছত এটা সৰু বাচ্ছা আছে 3-3.5 বছৰীয়া। তেওঁৰ মুখত গম পাইছোঁ যে বাকী ঘৰৰ পৰিয়াল নানি, মানে ছোৱালীজনীৰ মন্তব্য অনুসৰি, সৰু ছোৱালীজনীৰ মন্তব্য অনুসৰি নানি বা এই আইতাক আৰু দাইদেউকে এনে মাৰা বুলি তেওঁ মন্তব্য আগবঢ়াইছিলে সৰু ছোৱালী বাচ্ছাটোৰ মুখৰ পৰা। গতিকে এইটো প্ৰশাসন আহিছে, তেওঁলোকে তদন্ত কৰিব, তদন্ত কৰি ইয়াৰ কি সঁচা মিছা তেওঁলোকে বিচাৰ কৰি উলিয়াব। গিৰিয়েক নাছিলে, গিৰিয়েক আমাৰ তেওঁলোকৰ মছজিদত কিবা মিলাদ আছিলে, তাতে গৈছিলে। ঢুকোৱাৰ পিছতহে গম পাইছে নথকাত। হয়, এতিয়া সৰু বাচ্ছাটোৰ মুখতহে তেনেকুৱাকৈ শুনিছোঁ। তেওঁ মানে ককাক আইতাক আৰু দেউৰাক। কি কাৰণত মাৰা বুলি এতিয়া সেইটো তেওঁ আৰু সৰু বাচ্ছা বিশেষ কোৱা নাই, নাজানো আমি। এনেকৈ পূৰ্বৰ পৰা তেনেকুৱা গণ্ডগোল নাই। মাজতে এবাৰ 1.5 বছৰমান আগত এনেকুৱা ঘৰুৱা গণ্ডগোলৰ কাৰণে মাতিছিলে, আৰু তেতিয়া এনেকুৱা ইমান পৰ্যায় নাছিলে কথাটো, কিন্তু আৰু বিশেষ কিবা হৈছে যিটো আমাক জনোৱা নাছিলে।